গধূলি গধূলি প্ৰায় ওলাই যায় খোজ কাঢ়িবলৈ বুলি মাছ চাবলৈ কেতিয়াবা মাছ চাই লৈ আহে ওলাই যায় আজিও সেই গধূলিৰ লগে লগে মোক কৈছে মোৰ ভোক লাগিছে ভাত কেইটামান সোনকালে বনাই দিয়া মই বনাই দিছোঁ সোনকালে ভাতকেইটা আমি গোটেইখনে লগতে সোনকালে আজি খাওঁ বুলি বহিছোঁ তেওঁ ভাতকেইটা খাব নোৱাৰিলে মই চাই আছোঁ ভাত খোৱা আৰু গুৱাহাটীৰ পৰা অহা দিন ধৰি তেওঁ ভাত খাব পৰা নাই কিবা এটা যে সংশয় আছে সেইটো মই সম্পূৰ্ণ গম পাওঁ কিন্তু তেওঁ মোক দেখাই নিদিয়ে কেতিয়াও মই ভাতকেইটা বোলে আৰু খাব নোৱাৰোঁ বোলে মই আহি খাম তুমি ঢাকি থৈ দিয়া মই ঢাকি থৈ দিছোঁ আমি ভাত খাই এটাই নহ'লে তেওঁ ওলাই গ'লগৈ চব ভাত খাই ভাগে ভাগে শুলে মোৰ বিচনাতে মোবাইলটো চাইছোঁ আনুকালে নিচিনাকৈ আহিব বুলি ভাবি মই মোবাইলটো চাইছোঁ নাই মই অকণমান চিলমিলকৈ টোপনি ফটককৈ চব খাইছোঁ মই চব খাই চাইছোঁ বিচনাত মানুহ নাই তাৰপৰা ইখন বিচনাত শুই থাকিলে নি বুলি চাইছোঁ তাতো মানুহ নাই তাৰ ল'ৰাটো ইয়াত শুই আছিলে মই ইয়ালৈ ফোন লগাইছোঁ মানুহৰ দেউতা এতিয়ালৈকে অহা নাই সি উঠিলে উঠি সি ফোন বনালে বৰ্তাকৰ পুতেকলৈ ফোন কৰিলে দেচোন দাদা আমাৰ দেউতা এতিয়ালৈকে অহা নাই সি আহিলে মই ক'লোঁ ঘৰ নিজৰ বৰ্তাকো আছিলে তই বৰ্তাকো জগাই দেগে যা সেই বৰ্তাকো আনি তিনিওটা ওলাই গৈছে মই বোলো পোহৰ জোহৰ পথাৰৰ ফালে পাওঁ নেকি চাই যাবি তাৰপৰা মই ভিতৰত গৈ চাইছোঁগৈ আনুকালে দাখন লৈ যায় আজি দা চাই একো নিয়া নাই ৰাতিলৈ থাকোঁতে মোক মানুহে ফোন কৰি কয় তাক ভালকৈ থাকিবলৈ কবি তাৰ কাৰণে মানুহ মাৰিম বুলি কৈছে মই গুৱাহাটীত থাকোঁতে তেওঁক কোৱা নাই এইবোৰ কথা গুৱাহাটীৰ পৰা অহাৰ পিছত কৈছোঁ যে তোমাৰ ওপৰত মানুহে এনেকৈ প্ৰতিশোধ লৈ আছে তুমি ভালদৰে থাকিবা ওলাই কোনে মোক কি কৰিব মইতো একো বেয়া কাম কৰা নাই দুদিনমান মানুহে খং খাব ভাল হৈ যাব এনেকৈ বুলি কয় মোক বুকুখনত কঁপনিটো সেইদিনাৰ পৰা যেতিয়াৰ পৰা মানুহে মোক ফোন কৰি কয় সেইদিনাৰ পৰা মই ভালকৈ খাব নোৱাৰোঁ শুব নোৱাৰোঁ তেওঁ যদিও মোক আশ্বাস দিয়ে মই অনুভৱ কৰোঁ তেওঁ যে কিবা এটা মনত ভয় আছে সেইটো কাৰণেই হৈছে তাৰ কাৰণেই ভাবুকিটো আহিছে তেওঁৰ কাৰণে সেইটো কাৰণে মোক জনাইছে কি ক'ব ছাৰ হয় সুনীল গগৈ খুব এজন সৰবৰহী সক্ৰিয় আৰু যথেষ্ট এণ্টাৰপ্ৰাইজিং যুৱক আছিল মই দীৰ্ঘদিনৰ পৰা তেখেতক ব্যক্তিগতভাৱে জানো তেখেতৰ এণ্টাৰপ্ৰিনাৰশ্বিপ মই জানো সকলো কামত তেখেতে উদ্যোগ লয় আৰু তেখেত এজন খুব সৎ আৰু খুব বলিষ্ঠ লোক আছিল গতিকে তেখেতৰ এই শোকাবহ ঘটনাটো মই ৰাতিপুৱা অৱগত হৈছোঁ অপৰাধীয়ে খুব পৰিকল্পিতভাৱে তেখেতক হত্যা কৰিছে মই ৰাতিপুৱা DGPৰ লগত কথা পাতিছোঁ আৰু এতিয়া CID ব্ৰাঞ্চৰ মানুহ গুৱাহাটীৰ পৰা আহি আছে তেওঁলোকে সোনকালে দুপৰীয়া মানত তেওঁলোকে পাই যাব IGP নিজে আহি আছে গতিকে পুলিচেও এটা উচিত তদন্ত কৰিব আৰু মই ভাবোঁ যে পুলিচে অপৰাধীক সোনকালে কৰায়ত্ব কৰিব কোনো বাচি যাব নোৱাৰে এনেকুৱা এজন সমাজকৰ্মী যুৱকক কোনে হত্যা কৰিলে কি কৰিলে তেনেকুৱা কিবা চব তেখেতৰ লগততো ইয়াত ব্যক্তিগতভাৱে কাৰো লগত তেখেতৰ কোনো তেনেকুৱা মনোমালিন্য আখেজ বা তেখেত BJPটো সক্ৰিয় আছিল ইয়াতো আমি তেওঁৰ লগত কাৰো কোনো হেৰি কথা নাজানো আমি সকলোৱে তেখেতক সৰবৰহী বুলিয়েই জানো আৰু এজন সমাজকৰ্মী বুলি জানো আৰু শেহতীয়াভাৱে পাব্লিক হেল্থ ইঞ্জিনিয়াৰিঙত এটা দুৰ্নীতিৰ গোচৰত দুৰ্নীতিৰ বিৰুদ্ধে তেখেতে এটা বলিষ্ঠ পদক্ষেপ লৈছিলে গতিকে সেইটো কানেকশ্যনো থাকিব পাৰে পুলিচে তদন্ত কৰিব তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব